নমস্কাৰ ষ্টুডিঅ'ত মই বৰ্ণালী স্বাগতম জনাইছো তেজাছ লাইফৰ আজি সন্ধিয়াৰ বাতৰিলৈ আগন্তুক 19 ছেপ্টেম্বৰত কেনেকৈ পালন কৰা হ'ব জুবিন গাৰ্গৰ স্মৃতি দিৱসটো জুবিন ক্ষেত্ৰত উপস্থিত হৈ জনালে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী উপস্থিত হৈ কামৰ অগ্ৰগতিৰ বুজ লোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ চাও হওক গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন আয়োজন মানে আচলতে তেনেকে ইমান কথাটো আমি ভবা নাছিলো দুটা সামাজিক সাংস্কৃতিক মঞ্চ অনুষ্ঠান তেওঁলোকে মহিলাৰ অনুষ্ঠান এটা অগ্ৰগামিনী সামাজিক সাংস্কৃতিক মঞ্চ আৰু সংশোধনী তেওঁলোকে মিলি পেলাই কথা আলোচনা কৰিলে তাৰপিছত আমাৰ লগত যোগাযোগ কৰিলে আগবাঢ়ি আহিলে তেওঁলোকে ভাবিলে যে তিনিদিনীয়াকৈ সেই দিনটোৰ কাৰণে কিবা এটা ইয়াত প্ৰাৰ্থনা বা অন্য সাংস্কৃতিক জুবিন যিহেতু এখন জগতৰ সৈতে জড়িত গতিকে তেনেকুৱা ধৰণৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান ধৰণে কৰি পেলাই তেওঁৰ প্ৰতি আৰু সেই দিন তিনিটা দিন তেওঁলোকে কিবা এটা কৰিব তাৰপিছত যোগাযোগ হ'ল আমিও ভাবিলোঁ যে যিহেতু জুবিন ক্ষেত্ৰৰ যিসকল চোৱা চিতা কৰিব এখন কমিটি আছে তেওঁলোকৰ লগত আমি কথা পাতিব লাগিব জুবিন ফেন ক্লাব সদায় আমাৰ লগত আছে তেওঁলোকে বহুত আগভাগ লৈ সকলোখিনি কাম আগবঢ়াই নিয়ে গতিকে তেওঁলোক জড়িত হৈ পৰিলে এতিয়া ইয়াত অকণমান মেৰামতিৰ কাম আছে কাৰণ বৰষুণৰ দিন যে অলপ ফ্ল'ৰিংবোৰ বেয়া হৈ গৈছে সিফালৰ যিটো পেণ্ডেল আছে এইটো নহয় এইটো ঠিকে আছে বাৰু সেইখিনি অকণমান মেৰামতিৰ কাম অলপ কৰিব লাগিব সেইকাৰণে আমি প্ৰশাসনৰ লগত তেওঁলোকে যোগাযোগ কৰিব সেইখিনি তেওঁলোকৰ পৰা সহায় বিচাৰিব সেইখিনি যদি হৈ যায় তাৰপিছত 17 তাৰিখে ভাবিছোঁ আমি সৰ্বধৰ্মৰ প্ৰাৰ্থনা আৰম্ভ কৰিব আগবেলাই তাৰপিছত যিমানখিনি আৰু 18 তাৰিখে গধূলিলৈ সাংস্কৃতিক অনুষ্ঠান তাৰ বাহিৰে 17 তাৰিখে দিনটো আৰু 18 তাৰিখে দিনটো যিসকলে যেনেকৈ বিচাৰে নাগাৰা নাম বা অন্য ধৰণৰ নাম প্ৰসংগ অন্য ধৰণৰ কিবা তেওঁলোকৰ নিজৰ পৰা কৰিব বিচৰা অনুষ্ঠান তেওঁলোকে আহি পেলাই ইয়াত কৰিব পাৰিব নিজৰ ফালৰ পৰা আৰু 19 তাৰিখে ৰাতিপুৱাৰ আগবেলা একদম ৰাতিপুৱাৰ পৰা ইয়াত আসন স্থাপন কৰি পেলাই তাত ভাগৱত পাঠ হ'ব দিনটো আৰু গধূলিলৈ এভাগ ভাওনা হ'ব সেইটো 19 তাৰিখে সামৰণি আৰু এনেদৰে গতিকে সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ আৰু যিসকলে বিচাৰে তেওঁলোকে জুবিনৰ কাৰণে কিবা এটা কৰিব বিচাৰে তেওঁলোক আহিব পাৰিব ইয়াত অংশগ্ৰহণ কৰিব পাৰিব সহায় সহযোগিতা আগবঢ়াব পাৰিব আৰু সাংস্কৃতিক অনুষ্ঠানটো আমি ভাবিছোঁ যেনেকৈ বিচাৰে আমাৰ সাংস্কৃতিক জগতখনৰ সৈতে জড়িত সকলো বা যিসকলে কিবা এটা কৰিব বিচাৰে জুবিনৰ কাৰণে আহি এখন মুকলি মঞ্চৰ নিচিনাকৈ থাকিব তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব কিন্তু সেই আৰু সময় সীমিত গতিকে গোটেই দিন ৰাতিটো কৰি থাকিব নোৱাৰি আৰু দিনৰ ভাগত ৰাতিৰ এটা সময়লৈকেহে কৰিব পৰা যাব গোটেই নিশাটো কৰোঁ বুলি ভাবিলেও সেইটো অসুবিধাও হ'ব সেইমতে ব্যৱস্থা এটা কৰিব লাগিব আৰু তিনিদিনীয়া কাৰ্যসূচী সেয়াই এতিয়া আলোচনা হ'ল আৰু সভা এখন সৰুকৈ অনুষ্ঠিত কৰি সেয়াই মীমাংসা কৰা হ'ল নাই তেনেকুৱা কথা নাই সকলোৱে বিশিষ্ট ইয়াত জুবিনৰ ওচৰলৈ যি আহে সকলো বিশিষ্ট তাত আৰু বিশিষ্ট বুলি বেলেগ কথা নাই মৰমত আহিব সকলোৱে আগ্ৰহ হেঁপাহেৰে আহে শ্ৰদ্ধা ভক্তি লৈ আহে গতিকে সকলো বিশিষ্ট সেয়ে প্ৰশাসনৰ লগতো এতিয়া যোগাযোগ কৰিব সেই কথাই প্ৰথমতেই তেওঁলোকৰ লগতেই যোগাযোগ কৰিব কাৰণ অনুমতিৰটো কথা আছে আৰু অলপ তেওঁলোকৰ সহায়ো লাগিব কাৰণ অকণমান এই তলৰ পৰা ফ্ল'ৰিংটো বেয়া হৈছে এতিয়া যিহেতু খুব বৰষুণৰ সময়টো কোপাল মানে ফল আহে ইয়াতো আৰু বহুদিন হৈ গ'ল কাৰণে কাঠৰ আছিলে ন সিফালৰ হেৰিটো কাঠৰ এইবোৰ ফ্ল'ৰিংটো অকণমান থৈছোঁ এইখন ভাল এইখনত একো হোৱা নাই কাৰণ এইটো স্থায়ীভাৱে কৰা নিচিনাকৈ কৰিছে তাত অকণমান অসুবিধা হৈ আছে সেইখিনি অকণমান মেৰামতি কৰি ল'ব লাগিব মই ক'ব নোৱাৰিম সেইটো প্ৰশাসনৰ চৰকাৰৰ হাতত আছে গতিকে কিমানখিনি আগবাঢ়িছে বুলি প্ৰশ্ন সুধিলে সেইটো মই উত্তৰ দিব নোৱাৰিম মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি গৈছে দ্বিতীয়বাৰ পৰিদৰ্শন কৰি গৈছে তেখেতে আৰু সেইদিনাখন দেখিছোঁ তেখেতে নিৰ্দেশনাও দিছে ভালদৰে যিমানখিনি আবণ্টন কৰা ভূমি আছে তাৰ ভিতৰতে তেখেতে এটা ডিজাইন প্ৰস্তুত কৰিবলৈ কৈছে সোনকালে আৰু যেতিয়া বাউণ্ডেৰী ৱালখনৰ কাম সম্পূৰ্ণ হ'ব আৰু এতিয়া আগষ্ট মাহ তেখেতে কৈছে যে অক্টোবৰ মানলৈ শেষ হৈ যাব গতিকে অহা 1.5 মাহমানৰ ভিতৰত সেইখিনি কাম সম্পূৰ্ণ হ'ব আৰু তাৰপিছত সেই ডিজাইনটো তেওঁ বনাবলৈ কৈছে গতিকে সেইখিনি নিৰ্দেশনা আমি দেখিছোঁ সেইখিনি যদি সোনকালে যিসকল ইয়াত যাৰ ওপৰত সেইখিনি কাম মানে দিয়া হৈছে দায়িত্ব সেইখিনি তেওঁলোকে কৰি পেলাই যদি আমি দেখিছোঁ যে ইয়াত এটা মিউজিয়ামৰ কথা কোৱা হৈছে আমিও তেনেদৰেই বিচাৰিছিলোঁ মানে আবণ্টন কৰা ভূমিখিনিত সীমিতভাৱেই কৰিব লাগিব হয়তো সেয়া মানে এটা মিউজিয়াম এনেকৈ হেৰি কৰিব নোৱাৰিব সেইটো 2টা বা 3টা ফ্ল'ৰো বনাব লগা হ'ব পাৰে
এটা মিউজিয়াম, তাৰপিছত এটা লাইব্ৰেৰী, এটা অ'পেন ষ্টেজৰ কথা তেখেতে কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আৰু পাহাৰটো কোনো ক্ষতি হোৱাটো আমি কোনেও বিচৰা নাই। এটা মিউজিকেল ৱাক এটা ডিজাইন কৰিবলৈ কৈছে, লেণ্ডস্কেপিং কৰি পেলাই ধুনীয়াকৈ এজোপাও যাতে গছৰো ক্ষতি নহয়, সেইটোৱে আমি বিচাৰোঁ। আৰু জুবিনে তেনেদৰেই সেইটো বিচাৰে। তেনেদৰে তেখেতক নিৰ্দেশনা দিয়া দেখিছোঁ, আৰু সেইমতে কামবোৰ হ'লে ভাল লাগিব। আৰু সেই কথাটো ইতিমধ্যে মই তেখেতক কৃতজ্ঞতা জনায়ো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছোঁ। সেই কামখিনি অকণ খৰতকীয়াকৈ আৰু ভালকৈ হওক, মুঠতে সেইটোৱে বিচাৰিছোঁ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত উত্তৰ পশ্চিম যোৰহাটৰ বেলগুৰি গাঁৱৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ অংকুৰ দাস। পিতৃ মাতৃহীন ছাত্ৰজনৰ সমগ্ৰ চিকিৎসাৰ দায়িত্ব লৈছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ছাত্ৰজনৰ চিকিৎসা গুৱাহাটী কেঞ্চাৰ হাস্পতালত চলি আছে। একমাত্ৰ ককাক আইতাকে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আছে। মন্ত্ৰীজনৰ এই মহানুভৱতাক ধন্যবাদ জনাইছে সচেতন মহলে। চাওক যোৰহাটৰ পৰা আমাৰ সাংবাদিক বিমল দাসে পঠিওৱা এই প্ৰতিবেদন। মই এইটোকে ক'ম যে ল'ৰাটো যিমান পাৰে আপোনালোকে ছাৰ ভালকে ট্ৰিটমেণ্ট কৰক। আৰু এওঁলোকো হৈছে দিন হাজিৰা কৰি খোৱা মানুহ। তাকে হৈ মানে তেওঁলোকলৈও চাব ছাৰ, যাতে ল'ৰাটো ভালকে ঘূৰি আহে, আমাৰ মাজত আকৌ খেলা ধূলা কৰে। তাৰে হৈ মানে পবিত্ৰ মাৰ্ঘেৰিটা ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ। ল'ৰাজন বৰ্তমান কেঞ্চাৰ হস্পিটেলত আছে। হয়। আৰু ল'ৰাজনৰ আশু আৰোগ্যৰ ক্ষেত্ৰত যথেষ্ট কৰিছে। কি ক'ব? তেখেতক সহায় কৰাৰ কাৰণে বহুত ধন্যবাদ ছাৰ। আৰু যদি ছাৰ পাৰে তেওঁলোকলৈও চাব ছাৰ, ঘৰৰ আৰ্থিক অৱস্থা ভাল নহয় আৰু মানুহ হৈছে দিন হাজিৰা কৰি খোৱা ছাৰ। আৰু তেওঁলোকৰ হৈ আমি গাঁৱৰ যুৱ সমাজৰ যিকেইটা ধৰি লওক ডেকা ল'ৰা আছো, আমি আহিছো, খবৰ খাতি লৈছো, তেওঁলোকৰ সা সুবিধা কিবাকিনি পাৰো যদি অলপ সহায় কৰিছো। তাৰে হৈ মানে ছাৰ আপুনিও যিমান পাৰে অলপ সহায় কৰক ছাৰ। এয়া আজি মই দুআষাৰ ক'বলৈ লৈছোঁ। এয়া আমাৰ খুৰা খুৰী হয়। এই ল'ৰাটো এতিয়া আক্ৰান্তত ভুগি আছে, গুৱাহাটী আছেগে। এতিয়া ককাক আইতাক বহুত দুখীয়া, আৰু তেনেকে তাৰমানে ককাকে আজি যাম বুলিলে যাব নোৱাৰে, আইতাকো যাম বুলিলে যাব নোৱাৰে। চৰকাৰক বহুত বহুত ভাল ধন্যবাদ দিছোঁ, যাতে ল'ৰাটো ভালকে চিকিৎসা কৰি ঘূৰাই আনে। সেইটোৱে ধন্যবাদ। শিৱসাগৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিশাল জনসভা। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত এই জনসভা। বান বিধ্বস্ত পৰিয়াল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক যথোপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীৰে এই জনসভা। চাওঁ আহক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালে পঠিওৱা এই প্ৰতিবেদন। সহায় কৰিলে আমি সকলো শিৱসাগৰৰ ৰাইজে তেওঁলোকক এটা নমস্কাৰ জনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। দুয়োকে একেলগে নমস্কাৰ বুলি কওক। নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। আমাৰ শিৱসাগৰৰ ৰাইজক কৰা সহায়ৰ কাৰণে সকলো বেচৰকাৰী মানুহক আমি নমস্কাৰ দিলোঁ। নমস্কাৰ। আজি আচলতে শিৱসাগৰত এখন গণসমাৱেশ নহয়, আৰ্তজনৰ আৰ্তনাদ প্ৰকাশ কৰাৰ এখন থলী আমি আজি দিব খুজিছোঁ। চৰকাৰে নিজেই এই বানপানীটো আনিলে, চৰকাৰী মানুহবিলাকৰ অপকৰ্মৰ কাৰণে এই মহাপ্ৰলয় আহিলে। কিন্তু অপকৰ্মৰ পাছত মহাপ্ৰলয় অহাৰ পাছতো চৰকাৰে এতিয়ালৈকে নিজৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে মানুহক যিধৰণে সহায় সাহায্য কৰিব লাগে সেইধৰণে কৰা নাই। চৰকাৰে কৈছে যে তাৎক্ষণিক সাহায্য, তৎকালীন সাহায্য। চৰকাৰে কৈছে যে তাৎক্ষণিক সাহায্য বা তৎকালীন সাহায্য আমি তাৎক্ষণিক বা তৎকালীন সাহায্য আমি দিম 15,000 বা 25,000। 15,000 বা 25,000 টকাৰ তাৎক্ষণিক সাহায্য দিম। তাৎক্ষণিক সাহায্য 24 ঘণ্টাত দিয়ে, তাৎক্ষণিক সাহায্য 36 ঘণ্টাত দিয়ে, তাৎক্ষণিক সাহায্য 48 ঘণ্টাত দিয়ে। কিন্তু তাৎক্ষণিক সাহায্য দিয়াৰ সময় এতিয়া 36 দিন পাৰ হৈ গ'ল। গতিকে চৰকাৰে মানুহক কিমান অৱহেলা কৰিছে এই কথাটো প্ৰকাশ কৰি আজি কিমান মানুহে তাৎক্ষণিক সাহায্যটো পোৱা নাই চৰকাৰক দেখুৱাবৰ কাৰণে এই আৰ্তজনৰ আৰ্তনাদ প্ৰকাশ কৰিবলৈ এই সমাৱেশখন আয়োজন কৰা হৈছে। 48 ঘণ্টাৰ ভিতৰত, আজিৰ পৰা 48 ঘণ্টাৰ ভিতৰত যদি ক্ষতিপূৰণ নিদিয়ে তেতিয়াহ'লে মানুহবিলাক আমি চব গুৱাহাটীলৈ যাম।
এই কথাটো আজি এই সমাৱেশৰ জৰিয়তে কোৱা হ'ব। দ্বিতীয় বস্তুটো হ'ল যে চৰকাৰে কৈছে যে পৰিয়ালবিলাকক টাউনত হ'লে 1,20,000 টকাৰ ক্ষতিপূৰণ, গাঁৱত হ'লে 1,70,000 ক্ষতিপূৰণ আৰু গাঁৱত সৰ্বোচ্চ 3,85,000 টকালৈকে ক্ষতিপূৰণ দিব যাৰ ঘৰ একেবাৰে ভাগি গৈছে। কিন্তু যাৰ ঘৰ ভাগিছে বা ঘৰত পানী সোমাইছে তেওঁলোকৰ 1,70,000 টকাৰ নহয়, কাৰোবাৰ 1 কোটি টকা, কাৰোবাৰ 20 লাখ টকা, কাৰোবাৰ 40 লাখ, 50 লাখ, কাৰোবাৰ 10 লাখ আৰু কাৰোবাৰ গোটেই জীৱনটো ধ্বংস হৈ গৈছে। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে আমাৰ প্ৰত্যেকটো পৰিয়ালক মিনিমাম 10 লাখ টকাকে দিয়ক আৰু অকল পৰিয়ালক নহয়, এই 10 লাখ টকাৰ ক্ষতিপূৰণটো পৰিয়ালৰ লগতে ব্যৱসায় বাণিজ্য দোকান পোহাৰীবিলাককো দিয়ক, দোকানবিলাককো দিয়ক, ব্যৱসায় প্ৰতিষ্ঠানকো দিয়ক। AIUDF দলৰ সাধাৰণ সম্পাদক ৰেজাউল কৰিম চৰকাৰৰ সংবাদমেল। নগাঁও উপ নিৰ্বাচনত সৰ্বশক্তি প্ৰয়োগ কৰি নিৰ্বাচনী যুঁজত নামিব AIUDF দলে। নিৰ্বাচনৰ কাৰণ কংগ্ৰেছেই বুলি দোষ ঠেলিলে কংগ্ৰেছৰ গালৈ। উপ নিৰ্বাচনত প্ৰাৰ্থী সন্দৰ্ভতে মন্তব্য কৰিলে সাধাৰণ সম্পাদকগৰাকীয়ে। চাওঁ আহক গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। আজি বিশেষভাৱে এই সংবাদমেলখন আয়োজন কৰাৰ মূলত ইস্যুটো হৈছে নগাঁও উপ নিৰ্বাচন। প্ৰথম কথা হৈছে AIUDF দল সৰ্বশক্তি এইবাৰ প্ৰয়োগ কৰি এইবাৰ আমি নগাঁও উপ নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু এই চিটটো আমি উদ্ধাৰ কৰি বিশেষকৈ বিজেপিৰ যি ধৰণে আগ্ৰাসী মনোভাৱ, যি ধৰণে সংখ্যালঘুৰ ওপৰত নিৰ্যাতন, যি ধৰণে উচ্ছেদ, পুছবেক, গৰাখহনীয়াৰ সমাধান নাই, ভূমি বৰ্তা দিয়া নাই, গতিকে এটাৰ পিছত এটা অন্যায় অত্যাচাৰ যি ধৰণে কৰি আছে, এই কথা বৰ্তাবিলাক পাৰ্লিয়ামেণ্টত উত্থাপন কৰি সংখ্যালঘু ৰাইজৰ ন্যায় আৰু নিৰাপত্তাৰ অধিকাৰৰ কথাখিনি যাতে উত্থাপন হয় আৰু নগাঁও লোকসভা সমষ্টিবাসী ৰাইজৰ যাতে যিখিনি সমস্যা আছে এই সমস্যাখিনি উত্থাপন হয় আৰু বিশেষকৈ অসমৰ সৰ্বাংগীন উন্নয়ন আৰু অসমৰ সংখ্যালঘু সমাজৰ আৰ্থিক, সামাজিক আৰু শৈক্ষিক যিখিনি উন্নয়নৰ কথা যাতে পাৰ্লিয়ামেণ্টত উত্থাপন হয়, তাৰ কাৰণে আমি আমাৰ সৰ্বোচ্চ উজাৰে এইবাৰ আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু আমি আশাবাদী যে নগাঁৱৰ উপ নিৰ্বাচনত নগাঁওবাসী ৰাইজে এইবাৰ বিবেক বিবেচনা কৰি AIUDF দলৰ যি প্ৰাৰ্থী থাকিব সেই প্ৰাৰ্থীক তেওঁলোকে ভোটদান কৰি আমাৰ পাৰ্লিয়ামেণ্টত পঠোৱাৰ ব্যৱস্থা কৰিব। কাৰণ ইয়াৰ আগতেও বিশেষকৈ আমাৰ সংখ্যালঘু সমাজে আপোনালোকে দেখিছে যে আজি নগাঁৱৰ উপ নিৰ্বাচন হ'বলগীয়া পৰিৱেশটো কিয় হ'ল। ৰাইজে বহু আশা কৰি প্ৰদ্যুৎ বৰদলৈৰ দৰে ব্যক্তি এজনক আচলতে পাৰ্লিয়ামেণ্টত পঠাই দিছিলে। ৰাইজে সৰ্বোচ্চ উজাৰি ভোট দিছিলে, আশা কৰিছিলে নগাঁও লোকসভা সমষ্টিৰ গৰাখহনীয়া প্ৰতিৰোধ হ'ব, উচ্ছেদৰ সমস্যাখিনি সমাধান হ'ব, পুছবেগৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টত মাত মাতিব, ৰাস্তা ঘাট শিক্ষাৰ ক্ষেত্ৰত মাত মাতিব। সেইবোৰতো দূৰৰে কথা, তেওঁ আগৰ পৰা এটা বিজেপিৰ লগত নেক্সাছ কৰি পেলাই তেওঁ বিজেপিক দমন কৰি পুনৰবাৰ নগাঁৱৰ উপ নিৰ্বাচনটো অনুষ্ঠিত কৰাৰ কাৰণে বাধ্য কৰালে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ কাৰণে নগাঁৱৰ বাই ইলেকশ্যনটো যে হ'ল, এই বাই ইলেকশ্যনটোৰ কাৰণে সম্পূৰ্ণ জগৰীয়া কিন্তু কংগ্ৰেছ দল। ঢেকিয়াজুলিৰ চপাই চাহ বাগিচাত লোমহৰ্ষক হত্যাকাণ্ড। মাথোন 200 টকাৰ বাবেই লোহাৰ ৰডেৰে পিতৃক মৰিয়াই হত্যা কৰিলে পুত্ৰই। নিহত পিতৃ চামচন গুৰিয়া আৰু ঘাতক পুত্ৰ আলেক্সিউছ গুৰিয়া। 200 টকাত চাইকেল বন্ধকত থোৱাক লৈয়ে এই হত্যাকাণ্ড। চাওঁ আহক ঢেকিয়াজুলিৰ পৰা আমাৰ সাংবাদিক পংকজ মহত্তই পঠিওৱা এই প্ৰতিবেদন। স্যার চাওক আপোনালোকক এটা কথা জনাই আছো, আমাৰ গাঁৱত এটা কমিটি বনোৱা হৈছে। কমিটিৰ যিমান ল'ৰা আছে চবেই মিলি গাঁৱৰ যিমান মানে চুলাই মদ চাৰাপ যি বিক্ৰী হৈ আছিলে, কমিটি বনাই আমাৰ গাঁৱৰ চব গাঁৱত বিচাৰিলেও নাপাব মদ পানী, মদ চাৰাপ চুলাই মদ একো নাপায়। বাহিৰৰ পৰা খাব পাৰিছে নেকি এইটো ক'ব নোৱাৰো, কিন্তু গাঁৱত তেনেকুৱা এক গিলাচো নাপায়। সৰু পোৱালি হওক বা ডাঙৰ বুঢ়া মানুহ হওক, মানে যোনে যি খায়, গাঞ্জা পালেও আমি মানে মাপ নিদিওঁ। গাঁৱৰ চাৰিআলি আছে তাতে ৰখাই পুৰা গাঁৱৰ মানুহক মাতি অলপ সাজা দিওঁ আমি মানে, কিন্তু গাঁৱত একো নাপায় আৰু মদ চাৰাপ একো নাই। কি নামটো? अलेक्सिस गुड़िया। अलेक्सिस गुड़िया। हाँ, साइकिल बंधक दे रही तो सड़क नहीं पा रही बीचने बंधक दी ক'ত দিছিলে? ताते কোনে দিছিলে? তুমি দিছিলা? লাহোৱালৰ বকুল মাজগাঁৱত এগৰাকী মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ সৃষ্টি। ঘটনাটো গুৰুতৰভাৱে আহত হৈছে পৰিস্মিতা গগৈ শইকীয়া। অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি শইকীয়াৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ। পৰিস্মিতাৰ স্বামী তথা ধ্ৰুৱজ্যোতি শইকীয়াৰ পুত্ৰ কল্যাণ শইকীয়ায়ো জড়িত থকাৰ অভিযোগ উঠিছে। আক্ৰমণত পৰিস্মিতাৰ হাত আৰু ডিঙিত গুৰুতৰ আঘাত হৈছে। সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰা হৈছে। চাওঁ আহক ডিব্ৰুগড়ৰ পৰা আমাৰ সাংবাদিক শিল্পীশিকা দাসে পঠিওৱা এই প্ৰতিবেদন।
যোৱাকালি শহু দেউতাই কথা নাই ডাইৰেক্ট ঘপিয়াই দিছে। তাৰ আগৰ দিনাখন দেওবাৰে মই গৈছিলোঁ, মোৰ আইতা গা ভাল নাছিলে, চাবলৈ গৈছিলোঁ মোৰ আইতাক। ৰাতি অকণমান দেৰি হ'ল, 6:30 মান হৈছিলে নে 6 এনেকুৱা কিবা এটা হৈছিলে টাইমত। এতিয়া ঘৰ আহি পাইছোঁহি, তাৰপিছত কি কাৰণে দেৰি হ'ল বুলি পুৰা মাৰপিট কৰিছে মোৰ হাজবেণ্ডে। আগদিনা চানডে কথা। তাৰপিছতে মানডে ৰাতিপুৱা মই বেটাক স্কুল নিবলৈ উলিয়াইছিলোঁহে। তাৰপিছতে হাতত দা এখন কপা আনিলে, কি কৰিলে নাজানো, শহু দেউতাই। তাৰপিছতে সেই দাখন কপা আনিখন দেখিছ কৈছে, মোক দেখিছ কাটি পিচ কৰিম কৈছে মোক। তাৰপিছত সেইটোৱে কথা লগালগ কপিয়াই দিছে। 7-8 কোপমান মাৰিছে ডিঙিত। ডিঙিটো বচাব যাওঁতে হাতখন পাতি দিছোঁ, হাতখন অৱস্থা নাইকিয়া হৈ আছে। হাজবেণ্ডে যেতিয়া মোক মাৰিছিলে দাহে, তেতিয়া মানে মই চিঞৰি দিছিলোঁ যে, হাজবেণ্ড ভিতৰত শুই আছিলে। তাৰপিছত দেওৰটো আছিলে, সৰু দেওৰ আৰু মা আছিলে, তেতিয়া বাহিৰলৈ ওলাই আহিছে। তাই যোনটো লাষ্ট ঘাপটো মাৰিছে সিহঁতে দেখিছে। তাৰপিছত লগে লগে মোৰ হাত ছিগি আছিলে, বান্ধিলে, গামোচা দি বান্ধি মাৰিলে। তাৰপিছত হাজবেণ্ডে মোক গাড়ীত লৈ আহিছে। আজিলৈ সন্ধিয়াৰ বাতৰি ইমানেই। আপোনালোকে চাই থাকিব তেজাছ লাইভ 24/7।